গুৰু দেৱদামোদৰৰ ধৰ্মত বিৰোধী শাস্ত্ৰ খণ্ড ৬০লৈ আগবাঢ়ি নিবেদন কৰিব প্ৰয়াস কৰিছোঁ। ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ ৬ষ্ঠ অধ্যায়ৰ শিৰোনাম ব্ৰহ্মাৰ কৈলাসাগমন। এই অধ্যায়ত মন থোৱাৰ বাবে পূৰ্বেই গুৰু দেৱদামোদৰ আৰু ভট্টদেৱক হৃদয়ত স্থিত কৰি প্ৰণাম যাচিছোঁ। আশা কৰোঁ শ্ৰদ্ধাৰ গুৰু ভাই ভনী দাদা বাইদেউ সমন্বিতে ভক্তপ্ৰাণ ৰাইজে গুৰুক হৃদয়ত ধৰি গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰত মন মেলিব। পঞ্চম অধ্যায়ৰ সংলগ্নত ষষ্ঠ অধ্যায়ত কৈছে ব্ৰহ্মাই দেৱগণক এইদৰে আদেশ দিলে। তাৰ পিছত তেওঁ পিতৃ আৰু প্ৰজাপতিসকলক সংগত লৈ নিজ বাসস্থান পৰিত্যাগ কৰি ত্ৰিপুৰাৰী মহাদেৱৰ অতি প্ৰিয় বাসভূমি গিৰিশ্ৰেষ্ঠ কৈলাসলৈ গমন কৰিলে। এই কৈলাস পৰ্বত ঔষধি তপস্যা মন্ত্ৰ আৰু যাগ আদি বিষয়ত সিদ্ধ দেৱগণৰ নিত্য আবাসভূমি। এই স্থান সৰ্বদা কিন্নৰ গন্ধৰ্ব আৰু যোগ আদি অপ্সৰাসকলৰে পৰিবৃত হৈ থাকে। এই পৰ্বতৰ শৃংগ নানাবিধ মণি মাণিক্যৰে পৰিপূৰ্ণ। নানাবিধ ধাতুত চিত্ৰিত এই পৰ্বতত নানান বৃক্ষ লতা গুল্ম মৃগ আদিৰে সুশোভিত। এই পৰ্বতত বহু প্ৰকাৰ নিৰ্মল প্ৰস্ৰৱণ বিবিধ গুহাকুণ্ডৰ আৰু স্থান থকাৰ কাৰণে প্ৰতিসংগত বিহাৰপৰায়ণ সিদ্ধ পত্নীসকলৰ কাষত অত্যন্ত ৰমণীয় আৰু ৰতিপ্ৰদ আছিল। সেই ঠাইৰ পৰিৱেশ ময়ূৰগণৰ কেকাৰত, মধুমত্ত ভ্ৰমৰৰ গুঞ্জনত, কোকিলৰ কুহুস্বৰত আৰু অন্যান্য পক্ষীকুলৰ কাকলিত মুখৰিত আছিল। সেই কৈলাস পৰ্বতত বহুসংখ্যক কল্পবৃক্ষ অৱস্থান কৰাত সেইবোৰৰ শাখা প্ৰশাখাৰ আন্দোলনে যেন পৰ্বত হস্তচালনা কৰিছে বুলিয়েই প্ৰতীয়মান হয়। পৰ্বতত বুজা যায় সঞ্চাৰণশীল ঝৰ্ণাৰ চঞ্চল কলকলধ্বনিয়ে কয় পৰ্বতে বুজা কথা কৈছে। পাৰিজাত মন্দৰ সৰল তমাল মছাল তাল ৰক্ত কাঞ্চন জীৱক অৰ্জুন প্ৰভৃতি বৃক্ষৰাজিৰে এই পৰ্বত অত্যন্ত সুশোভিত আছিল। এইবোৰৰ অধিক আম্ৰ কদম্ব নাগ নিপ পুন্নক পঞ্চক পল অশোক বাবুল কুন্দ কুৰুবক স্বৰ্ণবৰ্ণ শতপত্ৰ কৰবী ৰেণুক জাতি কুব্জক মল্লিকা মাধৱী প্ৰভৃতি বৃক্ষ আৰু লতাৰে এই পৰ্বতৰ সৌন্দৰ্য বৃদ্ধি হৈছে। পনস ডিমৰু অশ্বস্থ প্লক্ষ হিংগু ভূৰ্জ মৰ্জাৰ অমৰা ইত্যাদিৰ এই পৰ্বত সুশোভিত আছিল। বিবিধ ঔষধি বৃক্ষ পোক ৰাজপোক জম্বু পিয়াল মুতুক উংগুত ৰেণু আৰু বিশক বৃক্ষ এই কৈলাসত বিৰাজিত আছিল। সৰোবৰত আছিল কুমুদ উৎপল কহলাৰ শতপত্ৰ আদিৰ সমাৰোহত এই ঠাইত পক্ষীসকলৰ কলকলিত মধুময় আৱাহ ধ্বনিৰে মুখৰিত হয়। সেই পৰ্বতত মৃগ ক্ৰূৰ শূকৰ সিংহ হস্তী ভালুক শালক বন্যগৰু ৰুৰু মৃগ সৰভ ব্যাঘ্ৰ মহিষ একপদস্ত নেকড়ে কস্তুৰী মৃগ কৰ্ণন অৰ্থাৎ মনুষ্যৰ আকৃতিৰ বিশিষ্ট মৃগবোৰে বিচৰণ কৰে। বৃক্ষ শাখাত বানৰকুলৰ বসবাস আছিল। কদলী বৃক্ষৰে সৰোবৰৰ তীৰভূমি আবৃত আছিল। নন্দা নামৰ নদীয়ে এই পৰ্বতৰ চতুৰ্দিশ বেষ্টন কৰি প্ৰবাহিত আছিল। সতীৰ স্নান পুণ্যৰ ফলত সেয়া অতি পবিত্ৰ আছিল।
ভগৱান মহাদেৱৰ এই মনোহৰ বাসস্থান কৈলাশগিৰি দৰ্শন কৰি দেৱগণে বিস্ময়ত হতবাক হ'ল। এই পৰ্বতৰ ওপৰত স্থিত অলকাপুৰী আৰু সৌগন্ধিক বনৰ দৰ্শন পালে। এই অলকাপুৰীৰ বহিৰ্দিশে নন্দা আৰু অলকানন্দা নামে দুটি নদী প্ৰবাহমান। এই দুই নদীৰ তীৰ্থপাত ভগৱান শ্ৰীহৰিৰ পাদপদ্মৰেণুৰে অতি পবিত্ৰ। বিদুৰ দেৱকন্যাসকলে নিজ স্থানৰ পৰা অৱতৰণ কৰি এই দুই নদীত অৱগাহন কৰে আৰু কান্তকনক অংগজল সিঞ্চন কৰি প্ৰমোদ ক্ৰীড়াত উঠলি উঠে। দেৱৰমণিসকলৰ স্নানৰ সময়ত তেওঁলোকৰ গাত্ৰভ্ৰষ্ট নৱকংকু যি কন্যাৰ কাৰণে এই নদীজল পীতাভ মধুৰ বৰ্ণ ধাৰণ কৰে। হস্তীবিলাকে হস্তিনীসকলৰ এই জলপান কৰাৰ সময়ত নিজেই পিপাসাৰ্ত নহ'লেও সেই জলপান কৰে। সৌগন্ধিক নামৰ বননিত সৌগন্ধিক নামে এটি বিশেষ পদ্ম প্ৰস্ফুৰিত থাকে। দেৱতাসকলে ৰৌপ্য স্বৰ্ণ আৰু মহাৰত্ন খচিত শতাধিক বিমানত আৰু বিদ্যুৎ আৰু মেঘমুক্ত আকাশৰ সদৃশ যক্ষ ৰমণীসকলে পৰিবৃত যক্ষপুৰী অতিক্ৰম কৰি সৌগন্ধিক বন দৰ্শন কৰিলে। এই বনত কামদূত বৃক্ষসমূহত নানাবিধ পুষ্প, ফল আৰু পত্ৰ আদিৰে সুশোভিত আছিল। এই স্থানত ভ্ৰমৰৰ গুঞ্জন আৰু কোকিলৰ মধুৰ ধ্বনিত বতাহ ভাৰী হৈছিল। এই বনৰ জলাশয়সমূহত যি পদ্ম প্ৰস্ফুৰিত হৈ থাকে সেয়া ৰাজহংসৰ অতি প্ৰিয়। এই বনস্থিত চন্দন বৃক্ষসমূহত হস্তিনীসৱৰ গাত্ৰ মাৰ্জনা কৰাত অপূৰ্ব দ্ৰুম নিৰ্গত হয়। তাৰেই সৌৰভত এই স্থানত উপবিষ্ট যক্ষ ৰমণীসকলৰ মন প্ৰাণ বাৰে বাৰে উন্মিত হয়। সেই ঠাইৰ বাদীসকলৰ সোপান শ্ৰেণী বৈদুৰ্যমণিৰ দ্বাৰা বিৰচিত, তাতেই পদ্মৰ মাল্য বিৰাজিত। বিষ্পুৰুষসকলে এই স্থানত বিলাসৰ নিমিত্তে অধিষ্ঠান কৰে। ইয়াৰ পিছত দেৱতাসকলে এজোপা বিশাল বটবৃক্ষ দেখা পালে। সেই জোপা শতযোজন উচ্চ, ৫-সপ্ততি যোজন বিস্তৃত, শাখাসমূহৰ দ্বাৰা বিস্তৃত। চাহ দেখি দেৱগণ বিস্মিত হ'ল। আশ্চৰ্যকৰ বিষয়, এই বৃক্ষত একো পক্ষী নাছিল। এয়া সৰ্বপ্ৰকাৰে তাপশূন্য আছিল। দেৱগণে সেই ঠাইৰ ওচৰলৈ গমন কৰিলে। বিশাল সেই বটবৃক্ষৰ ওচৰত উপস্থিত হৈ তেওঁলোকে দেখিলে যে সেই তৰুমূলত স্বয়ং ভগৱান ভৱ অধ্যাসীন মহাযোগী মহাদেৱৰ ক্ৰোধ এতিয়া শান্ত হৈ আহিছিল। ইয়াতেই দেৱগণৰ বোধ হ'ল যেন সাক্ষাৎ বৃত্তান্ত ক্ৰোধ ত্যাগ কৰি মুমুক্ষুজনৰ আশ্ৰয়ৰূপত সেই ঠাইত উপস্থিত আছে। সেই সময়ত অতি প্ৰশান্ত মূৰ্তিত শিৱ অধিষ্ঠিত আছিল। সনন্দন প্ৰভৃতি মহাসিদ্ধ ঋষিবৃন্দ আৰু যক্ষ অধিপতি কুবেৰ তেওঁৰ সেৱাত ৰত আছিল। উৎপত্তিস্থিত আৰু সংহাৰকৰ্তা জগতৰ অধীশ্বৰ মহাদেৱ তেতিয়া উপাসনা, তপস্যা আৰু সমাধি আশ্ৰয় কৰি উপৱেশন কৰিছিল। শংকৰে নিজেই সমগ্ৰ বিশ্বৰ সুহিত বাবে স্নেহবশতঃ জগৎ কল্যাণাৰ্থে তপস্যাত ৰত আছিল। সান্ধ্য মেঘৰ সদৃশ ৰক্তাভ গৌৰবৰ্ণ দেহত ভস্ম, অজিন, জটা, দণ্ড প্ৰভৃতি তপস্বীজনৰ অভিলাষ পূৰ্ণ চিহ্নাদি আৰু কপোলত চন্দ্ৰলেখা অংকিত আছিল। তেওঁ যোগীসকলৰ উপযুক্ত কুশাসনত উপৱেশন কৰি আছিল। তেওঁৰ সন্মুখত সনন্দন আদি সাধুসভা উপস্থিত আছিল। তেওঁলোকৰ সন্মুখত তেওঁ জিজ্ঞাসু নাৰদ সনাতনক
নাৰদক সনাতন ব্ৰহ্মা বা বেদ বিষয়ত উপদেশ প্ৰদান কৰিছিল। বাওঁ চৰণ পদ্ম সোঁ উৰুত আৰু বাওঁ বাহু বাওঁ জানুত স্থাপন কৰি অৱস্থান কৰিছিল। সোঁ বাহুৰ মণিবন্ধনত অক্ষমাল্য ধাৰণ কৰি তৰ্জনী আৰু অংগুষ্ঠাৰ অগ্ৰভাগ দ্বয় সংযোজিত আছিল। অন্য তিনিটা আঙুলি প্ৰসাৰণ কৰি তৰ্কমুদ্ৰা বিশিষ্ট হৈ তেওঁ বীৰাসনত অৱস্থান কৰিছিল। ব্ৰহ্মানন্দত সমাধিস্থ আছিল, অৰ্থাৎ একাগ্ৰতা অৱলম্বন কৰিছিল। তেতিয়া লোকপালসকলৰ সংগত মুনিসকল সেই ঠাইত গৈ ভগৱানৰ ভৱনত কৃতাঞ্জলি আধাৰত প্ৰণিপাত জনালে। দেৱ আৰু অসুৰসকলে যাৰ চৰণ বন্দনা কৰে, সেই মহাদেৱে ব্ৰহ্মাৰ আগমন বুজিব পাৰি আসনৰ পৰা উঠিলে। ভগৱান বিষ্ণুই বামন ৰূপত যেনেকৈ প্ৰজাপতি কশ্যপক অভিবাদন জনাইছিল, শংকৰেও তেনেকৈ মস্তক নত কৰি ব্ৰহ্মাক প্ৰণাম কৰিলে। মহৰ্ষিসকলৰ সংগত নাৰদ আৰু সিদ্ধ ঋষিসকলক আৰু ব্ৰহ্মাক প্ৰণাম কৰিলে। এই ভাৱত অভিবন্দিত হৈ হাস্যবদনী ব্ৰহ্মাই প্ৰণত মহাদেৱক কিছু ক'বলৈ উদ্যত হ'ল। ব্ৰহ্মাই ক'লে, হে ভৱ, আপুনি যদিও আমাক নমস্কাৰ জনাইছে, তথাপি আমি জানো আপুনিয়ে এই বিশ্বৰ নিয়ামক, এই জগতৰ জনী আৰু বীজ। যি প্ৰকৃতি পুৰুষ, তেওঁকেই শিৱ আৰু শক্তি বোলে। এই উভয়ৰ কাৰণেই যি নিৰ্বিকাৰ ব্ৰহ্ম, সেয়াই আপোনাৰ স্বৰূপ। হে ভগৱান, আপুনিয়ে উৰ্ণনাভিৰ সদৃশ অবিভক্ত শিৱ আৰু শক্তিত ক্ৰিয়াশীল হৈ এই ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ ৰূপ দৰ্শন কৰাইছে। ধৰ্ম আৰু সেই অৰ্থপ্ৰদ বৈদিক কৰ্মপদ্ধতি প্ৰৱৰ্তনৰ কাৰণে আপুনি নিজেই দক্ষক সূত্ৰ কৰি অৱতাৰণা কৰাইছিল। ইহলোকত ব্ৰাহ্মণসকলে ব্ৰত ধাৰণ কৰি শ্ৰদ্ধাৰ সংগত যিবিলাক ধৰ্ম আচৰণ কৰি আপুনি স্বয়ং সেই বৰ্ণাশ্ৰম ধৰ্ম মৰ্যাদা নিৰ্ধাৰণ কৰিছে। হে মংগলময়, আপুনি শুভ কৰ্মফলযুক্ত ব্যক্তিসকলৰ কাৰণে স্বৰ্গ অথবা মোক্ষৰ সন্ধান দিয়ে, কিন্তু অশুভ কৰ্মফলযুক্ত ব্যক্তিসকলক ঘোৰ নৰকত নিক্ষিপ্ত কৰে। কিন্তু দেৱ, আপুনি কোনো ব্যক্তিৰ ক্ষেত্ৰত এই নিয়মৰ ব্যত্যয় হয় কিয়? যিসকল ব্যক্তি আপোনাৰ শ্ৰীচৰণত নিজকে সমৰ্পণ কৰি সৰ্বভূততেই নিজকে উপলব্ধি কৰে, তেওঁলোকৰ প্ৰতি কেতিয়াও আপোনাৰ ৰোষ নজন্মায়। যিসকল ভেদদৰ্শী নহয়, অভেদ ৰূপত আপোনাক সকলো প্ৰাণীতে উপলব্ধি কৰে, তেওঁলোক কেতিয়াও দক্ষৰ দৰে পশুতুল্য অন্তৰ্দশাত পতিত হ'ব লগা নহয়। যিসকল ব্যক্তি ভেদদৰ্শী, আশাত দুষ্ট, মাত্ৰ কৰ্মত যিসকল আসক্ত, আনৰ উন্নতিত যিসকলৰ হৃদয়ত দুখবোধ হয়, বাক্যৰ দ্বাৰা যিসকল আনৰ মৰ্মপীড়াৰ কাৰণ হয়, দেৱ তেওঁলোকৰ দণ্ড বিধান কৰি আপোনাৰ দৰে সাধু ব্যক্তিয়ে তেওঁলোকক বধ কৰা সমুচিত বুলি নাভাবে। যিসকল মনুষ্যই ভগৱান পদ্মনাভৰ মায়াত বিমোহিত হয়, সাধুসকলে তেওঁলোকৰ প্ৰতি অনুকম্পা প্ৰদৰ্শন কৰে। কোনো দেশত কোনো কালত ভেদবুদ্ধি সম্পন্নতাৰ কাৰণেই তেওঁলোকে সাধুসকলৰ প্ৰতি ভুল ক্ৰমত অপৰাধ সম্পন্ন কৰি আনৰ দুখ সহিষ্ণুতাৰ গুণত মহৎ ব্যক্তিবৰ্গই তেওঁৰ প্ৰতি অনুকম্পা প্ৰকাশ কৰে। দৈৱবশতঃ সংঘটিত বিষয়ত নিজ পৰাক্ৰম প্ৰকাশ নকৰে। হে প্ৰভু, আপুনি পৰম পুৰুষ ভগৱানৰ অচিন্ত্য প্ৰভাৱশীল মায়াত নহয়, আপুনি সৰ্বজ্ঞ। সেইকাৰণে যিসকলে ঈশ্বৰৰ মায়াত প্ৰভাৱিত হৈ জড় কৰ্মতে আসক্ত
ভক্ত তেওঁলোকৰ প্ৰতি আপুনি অনুগ্ৰহ কৰাই সমুচিত কাৰ্য। হে প্ৰভু, আপুনি যজ্ঞৰ ফলদাতা আৰু যজ্ঞভাগ ভোগী। কুৎসিত যাজ্ঞিকসকলে আপোনাক যজ্ঞৰ প্ৰাপ্যভাগৰ পৰা বঞ্চিত কৰাত দক্ষৰ যজ্ঞ স্বাভাৱিকভাৱে বিনষ্ট হৈ অসমাপ্ত হৈছে। কৃপা কৰি আপুনি সেই যজ্ঞ উদ্ধাৰ কৰক। ভগদেৱৰ উৎপাদিত চক্ষুদয় পুনৰ দান কৰক। কুচাৰ দণ্ড আকৌ উৎপন্ন হওক। হে ৰুদ্ৰ, আপোনাৰ অনুচৰসকলৰ দ্বাৰা নিক্ষেপিত অজস্ৰ প্ৰস্তৰ খণ্ডৰ আঘাতত ভগ্নদেহী দেৱ আৰু পুৰোহিতসকল শীঘ্ৰেই আৰোগ্য লাভ কৰক। হে ৰুদ্ৰ, ইয়াৰ পিছত যজ্ঞৰ অৱশিষ্ট বস্তুবিলাক আপোনাৰ হ'ব। হে যজ্ঞনাশক, আপোনাৰ ভাগ গ্ৰহণ কৰি যজ্ঞ কাৰ্য সমাধা কৰক। মৈত্ৰেয়ে ক'লে, হে মহাবাহু বিদুৰ, ব্ৰহ্মাৰ এনেধৰণৰ অনুনয়ত ভগৱান ভৱ পৰিতুষ্ট হ'ল। তেওঁৰ প্ৰসন্ন বদনত স্মিত হাঁহিৰ ৰেখা পৰিস্ফুট হ'ল। তেওঁ ক'লে, হে প্ৰজেশ, আমি দেৱমায়াত বিমোহিত মূৰ্খ বালকসকলৰ কোনো কৰ্তব্য বুলি মনত নাভাবোঁ। তথাপি দক্ষ যজ্ঞৰ মাত্ৰ ধৰ্মৰ মৰ্যাদা ৰক্ষাৰ্থে দণ্ডৰ বিধান কৰিছোঁ। প্ৰজাপতি, দক্ষৰ মস্তক দগ্ধ হৈছে, তেওঁক সাগৰ মুণ্ড প্ৰদান কৰা হওক। ভগদেৱ মিত্ৰদেৱৰ চক্ষুৰ সাহায্যত নিজ যজ্ঞ অংশ দৰ্শন কৰক। পুষ্পপৃষ্ঠ ভোজী হওক আৰু যজমানৰ দন্তৰ সাহায্যত ভক্ষণ কৰিব সক্ষম হওক। যি দেৱতাসকলে আমাক যজ্ঞৰ অংশ প্ৰদান কৰিছে, তেওঁলোকৰ ভগ্ন অংগ আদি পূৰ্ব অৱস্থাপ্ৰাপ্ত হওক। যি ঋত্বিকসকলৰ অংগ সম্পূৰ্ণ ৰূপত বিনষ্ট হৈছে, তেওঁলোক অশ্বিনী কুমাৰদ্বয়ৰ বাহুৰ সাহায্যত অংগযুক্ত হওক। সূৰ্যৰ হস্তৰ দ্বাৰা তেওঁলোক হস্তযুক্ত হওক। দুৰ্গৰ শ্মশ্ৰু ভৃগুৰ শ্মশ্ৰু হওক। মৈত্ৰেয়ে ক'লে, বিদুৰ, প্ৰণতজনৰ অভীষ্ট দাতা মহাদেৱৰ এই ধৰণৰ বচন শুনি সকলোৱে হৃষ্টচিত্তেৰে সাধু সাধু বুলি ক'ব ধৰিলে। তাৰ পিছত দেৱ আৰু ঋষিগণে মহাদেৱক আমন্ত্ৰণ কৰি তেওঁক যজ্ঞস্থলীলৈ নিলে। যজ্ঞ সম্পন্ন কৰাৰ উদ্দেশ্যে ব্ৰহ্মা আৰু মহাদেৱে দক্ষৰ অসম্পূৰ্ণ যজ্ঞসভাৰ দিশে অগ্ৰসৰ হ'ল। ভগৱান ভৱৰ নিৰ্দেশ অনুসৰি সমস্ত কাৰ্য সমাপন কৰি যজ্ঞ ছাগপশুৰ মস্তক দক্ষৰ মুণ্ডহীন দেহত সংস্থাপন কৰিলে। তেতিয়া ভগৱান ৰুদ্ৰই তেওঁৰ প্ৰতি দৃষ্টিপাত কৰাত নিদ্ৰাৰ পৰা সাৰ পোৱা ব্যক্তিৰ দৰে দক্ষ জাগি উঠিল। চক্ষু উন্মোলিত কৰা মাত্ৰেই তেওঁ সন্মুখত মহাদেৱক দৰ্শন কৰিলে। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৬০ ইমানতে সমাপন কৰি দৰ্শক শ্ৰোতাক প্ৰণিপাত জনাইছোঁ। অনন্ত কুমাৰ শৰ্মা।